নিউজ আছামৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত মেট্ৰিক পৰীক্ষাত অৰ্থাৎ HSLC এক্সামিনেশ্যনত বহিব তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট। তেওঁলোকৰ যি ৰুটিন হয় ইতিমধ্যে উপলব্ধ হৈছে অফিচিয়েল ৱেবছাইটত। ইয়াতে দেখিবলৈ পাইছা ছেবা HSLC এক্সাম ৰুটিন ডাউনলোড PDF লিংক ইতিমধ্যে এক্টিভ হৈছে। এই যিখন ৰুটিন হয় অৰ্থাৎ এক্সামৰ যিখন ৰুটিন হয় তোমালোকে কেনেকুৱা ধৰণে ডাউনলোড কৰিবা। ডাউনলোড কৰিবলৈ পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ গুগল বা ক্ৰম ব্ৰাউজাৰ তোমালোকে অপেন কৰি ল'বা। তাৰ পাছত ইয়াতে চাৰ্চ কৰিবা assampro.com। assampro.com চাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক দেখিবলৈ পাইছা তাতে ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে ৱেবছাইটটোৰ হোম পেজখন অপেন হ'ব এনেকুৱা ধৰণে। ইয়াতে অলপ যদি স্ক্ৰল কৰা ইয়াতে ছেবা HSLC 2026 বুলি দেখিবলৈ পাবা। ইয়াতে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যি মোবাইলৰ পেজ হয় পেজখন এনেকুৱা ধৰণে অপেন হ'ব। ইয়াতে কি কৰিবা অলপ স্ক্ৰল ডাউন কৰিবা। ইয়াতে দেখিবলৈ পাবা সকলোবিলাক ডিটেইল। ইয়াতে দেখিবলৈ পাবা ছেবা HSLC 2026 এক্সাম ৰুটিন। ইয়াতে ক্লিক হিয়াৰ বুলি আছে। ক্লিক হিয়াৰ বটনত ক্লিক কৰি দিবা। ক্লিক হিয়াৰ বটনত ক্লিক কৰাৰ লগে লগে এইখন পেজ মুকলি হ'ব। আৰু যদি তললৈ স্ক্ৰল কৰা ইয়াতে তোমালোকৰ যিখন ৰুটিন হয় উপলব্ধ হৈছে এইখন ৰুটিন। এই ৰুটিনখনৰ ওপৰতে যদি তোমালোকে টাচ কৰা বা ডাবল ক্লিক কৰা তেনেহ'লে তোমালোকে এইখন ডাউনলোড কৰিব পাৰিবা। যদিহে তোমালোকে এইখন HD কোৱালিটিত ডাউনলোড কৰিম বুলি ভাবিছা তেনেহ'লে তললৈ স্ক্ৰল কৰিবা। তললৈ স্ক্ৰল কৰিলে ইয়াতে আছাম বোৰ্ড ক্লাছ 10 এক্সাম ৰুটিন PDF লিংক ডাউনলোড ৰুটিন PDF HD কোৱালিটিত যদিহে তোমালোকে ডাউনলোড কৰিব বিচাৰা তেনেহ'লে এই ক্লিক হিয়াৰ বটনত ক্লিক কৰিবা। তেনেহ'লে তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদিহে আমাৰ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল বা ফেচবুক পেজত জইন হোৱা নাই তেনেহ'লে জইন হৈ ল'ব। তাত সকলোতকৈ আগতে ইউটিউবতকৈ আমি আগতীয়াকৈ তাত আপডেটসমূহ দি থাকোঁ। অফিচিয়েল আপডেট অহাৰ লগে লগে আপোনালোকে হোৱাটছআপৰ জৰিয়তে এই সকলোবিলাক আপডেট পাই থাকিবলৈ হোৱাটছআপত জইন হৈ ল'ব পাৰে হোৱাটছআপ চেনেলত। আৰু লগতে ফেচবুক পেজ বা টেলিগ্ৰাম চেনেলত যদি জইন হৈ লয় এই সকলোবিলাক আপডেট আমি সকলোতকৈ আগতে তাত প্ৰভাইড কৰি দিওঁ। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ কোনোবা যদি HSLC এক্সাম দিব 2026ত তেনেহ'লে তেওঁলোকলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।